জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ পবিত্ৰ জন্মদিৱসৰ লগত সংগতি ৰাখি বুধবাৰে নগাঁও পৌৰসভা আৰু ৰটাৰী ক্লাব নগাঁৱে পৌৰসভাৰ সাফাই কৰ্মীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। নগাঁও পৌৰসভাৰ উদ্যোগত আৰু ৰটাৰী ক্লাব নগাঁৱৰ সহযোগত পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত স্বচ্ছতাই সেৱা অভিযান 2024 শীৰ্ষক কাৰ্যসূচীত নগাঁও চহৰখনক চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৌৰসভাৰ সাফাই কৰ্মীসকলক উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। নগাঁও পৌৰসভাই দেখা পাইছে যোৱা প্ৰায় 3টা বছৰ ধৰি নগাঁওখন চাফা কৰাৰ ক্ষেত্ৰত যি ধৰণে কাম কৰি গৈছে শলাগ ল'বই লাগিব আৰু বিশেষভাৱে 26টা ৱাৰ্ডৰে ঘৰে ঘৰে যি জাবৰ সংগ্ৰহ কৰে এইটো খুব সুন্দৰকৈ সফলভাৱে তেওঁলোকে কৰিছে। এইটো প্ৰত্যাহ্বানমূলক কাম আছিলে, কিন্তু প্ৰতিটো ৱাৰ্ডতে যি ধৰণে আমাৰ আত্মসহায়ক গোটসমূহক নিয়োগ কৰি পেলাই তেওঁলোকে এই জাবৰ সংগ্ৰহ অভিযান কৰিছিলে আৰু সকলো ৰাইজে সহযোগ কৰিছে, যাৰ ফলত দেখা পাইছে যে নগাঁও চহৰখন চাফা। আগতে আছিলে পুৱাবেলা কেৱল 2 ঘণ্টা সময় চাফা হৈছিলে, আজিকালিতো দিনটো চাফা হয়, লগতে ৰাতিও চাফা কৰে। ৰাতি বিশেষভাৱে আমাৰ যিখিনি বজাৰ এৰিয়া আছে, যিখিনি ব্যস্ত এৰিয়া আছে, সেইবোৰ ঠাইতো এতিয়া নগাঁও পৌৰসভাই দিনে নিশাই কাম কৰিছে, যাৰ ফলত চাফা দেখা পাইছে। ভাৰত চৰকাৰৰ ফালৰ পৰা 10খন বেটেৰীযুক্ত জাবৰ পেলোৱা যি বাহন ইতিমধ্যে লাভ কৰিছে, আজি মুকলি কৰি দিয়া হ'ল আনুষ্ঠানিকভাৱে। এইটো কাৰণটো এইটোৱে যে ঘৰে ঘৰে জাবৰ সংগ্ৰহ কৰাৰ কাৰণে ভাৰতবৰ্ষৰ 2খন চহৰলৈ এই যি 10খন বাহন তেওঁলোকে পাইছে, নাছিক আৰু নগাঁও। গতিকে মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু এই ধৰণৰ যি কামে তেওঁলোকক আৰু আগন্তুক দিনত ভালকৈ কাম কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট মনোবল বৃদ্ধি পাব। দ্বিতীয়তে আজি দেখা পাইছে আপোনালোকে যে ইয়াত কাম কৰা যিখিনি চাফাই কৰ্মী আছে, যিসকলৰ দ্বাৰা নগাঁও চহৰখন চাফা হৈ থাকে, আমাৰ অঞ্চলটো চাফা হৈ থাকে, এই চাফাই কৰ্মীসকলক আজি 2 অক্টোবৰ দিনাখন মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাখনেই তেওঁলোকক এটি সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ ৰটাৰী ক্লাবৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছে, এটি টি-চাৰ্ট আৰু লগতে তেওঁলোকৰ এটা জেকেট যি পৌৰসভাৰ ফালৰ পৰাও দিয়া হৈছে। তেওঁলোকে যথেষ্ট কষ্ট কৰে আৰু তাৰ ফলত যে নগাঁওখন চাফা হৈ থাকিব। গতিকে এই ধৰণৰ অনুষ্ঠান নগাঁও পৌৰসভাই কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু আজি পুৱাও এটা ৰেলী হৈছিলে নগাঁও পৌৰসভাৰ উদ্যোগত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগ কৰিছিলে আৰু পুৱাবেলাতেই 10খন যি আমাৰ বাহন জাবৰ পেলোৱা যি বেটেৰীযুক্ত বাহন আজি অনুষ্ঠানভাৱে মুকলি কৰা হৈছে। গান্ধী জয়ন্তী উপলক্ষে আমি ৰটাৰী ক্লাবে নগাঁও মিউনিচিপাল বৰ্ডৰ লগত জড়িত হৈ আমাৰ যিকেইটা চাফাই কৰ্মচাৰী আছে তেখেতে দিনে ৰাতি কাম কৰি নগাঁওখন স্বচ্ছ কৰিবলৈ চেষ্টা কৰি থাকে, তেখেতক সন্মান জনাবলৈ আমি এটা অনুষ্ঠান কৰিব আজি পাৰিলোঁ। আমাৰ মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া ইয়াত আহি লগতে NMBৰ গোটেইখিনি ৱৰ্কিং কমিটিৰ মেম্বাৰ্ছকেইটা ইয়াত উপস্থিত হৈ বস্তুটো ধুনীয়াকৈ কৰিলে। আমি সফাই কৰ্মচাৰীবিলাকক এইটো জনাব বিচাৰিছোঁ যে আমি আপোনাৰ লগত আছোঁ, আপুনি কামটো ভালদৰে কৰি যাওক আৰু যিমান ৰটাৰী ক্লাবৰ আৰু বাকী অন্য অৰ্গেনাইজেশ্যনৰ পৰা হ'ব আমি আপোনাৰ কাৰণে হেল্প কৰি যাম, চেষ্টা কৰি যাম। বহুত বহুত ধন্যবাদ।